পাঁচনৈৰ পৰা গাড়ীত আহোঁতে হেতুকে কথা পাতি আহি আছিলোঁ প্ৰিন্সিপালৰ লগত। তেওঁ ক'লে কোনো বেছি পেচেণ্টো নাছিল বিচনাখনত। কেনেকৈ পৰি গ'ল তেওঁলোকেও অলপ আচৰিত হৈছে আৰু বোলে বহুতকেইটা বাচ্চা আছে পৰি গৈছে তেতিয়া বুজি পায়। তাতে 26টা বাচ্চাই আছিলে, গতিকে বেছিও নাছিলে। তথাপিতো কাৰো কথাক বিশ্বাস কৰিব নোৱাৰি আমি পুলিচ কমিশ্যনাৰক কৈছোঁ যে CCTV চাই অনুসন্ধান কৰক। আমাৰ কেপাচিটি হ'ল এডমিশ্যনৰ 70 বা 80, কিন্তু আমি গোটেই মাহটোত আমি বেবী এডমিশ্যন দিওঁ 1000লৈকে দিওঁ কেতিয়াবা। গতিকে ৰেফাৰেল যিখিনি আমি আকৌ ৰিফিউজ কৰিব নোৱাৰোঁ। গতিকে ধৰক কাৰোবাৰ বেবী লৈ আহিলে, বেবী লৈ আহোঁতে আমিতো ৰিফিউজ নকৰোঁ। গতিকে সেইকাৰণে ইভিন এতিয়াও যদি আমি চাওঁ, আমি আউটবৰ্ণে হওক বা ইনবৰ্ণে হওক, প্ৰতিটো ৱাৰ্মাৰত আমাৰ এটা বা দুটা বেবী ৰাখিবই লাগিব। যদি এটা বেবী যদি ৰাখি থওঁ তেতিয়াহ'লে মই কালি ক'ব লাগিব যে কাকো এডমিশ্যন দিব নোৱাৰোঁ। গতিকে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যিটো এছএনচিউত বাহিৰৰ পৰা চব ৰেফাৰেলখিনি আহি থাকে, গতিকে আমি কাকো ৰিফিউজ নকৰোঁ। গতিকে ৱাৰ্মাৰে হওক বা ফটোথেৰাপিয়ে হওক এটা বা দুটা দিয়া হয় বা 3টালৈকে দিয়া হয়। আমি নিউবৰ্ণ এডমিশ্যনে 150টা, মোৰ বেড আছে 70টা। মই আপোনাৰ বেবীটোক মই ঘূৰাই দিম নে মই এডমিশ্যন দিম? মইতো এডমিশ্যন দিবই লাগিব। পাঁচনৈৰ পৰা গাড়ীত আহোঁতে হেতুকে কথা পাতি আহি আছিলোঁ প্ৰিন্সিপালৰ লগত। তেওঁ ক'লে কোনো বেছি পেচেণ্টো নাছিল বিচনাখনত। কেনেকৈ পৰি গ'ল তেওঁলোকেও অলপ আচৰিত হৈছে আৰু বোলে বহুতকেইটা বাচ্চা আছে পৰি গৈছে তেতিয়া বুজি পায়। তাতে 26টা বাচ্চাই আছিলে, গতিকে বেছিও নাছিলে। তথাপিতো কাৰো কথাক বিশ্বাস কৰিব নোৱাৰি আমি পুলিচ কমিশ্যনাৰক কৈছোঁ যে CCTV চাই অনুসন্ধান কৰক। আমাৰ কেপাচিটি হ'ল এডমিশ্যনৰ 70 বা 80, কিন্তু আমি গোটেই মাহটোত আমি বেবী এডমিশ্যন দিওঁ 1000লৈকে দিওঁ কেতিয়াবা। গতিকে ৰেফাৰেল যিখিনি আমি আকৌ ৰিফিউজ কৰিব নোৱাৰোঁ। গতিকে ধৰক কাৰোবাৰ বেবী লৈ আহিলে, বেবী লৈ আহোঁতে আমিতো ৰিফিউজ নকৰোঁ। গতিকে সেইকাৰণে ইভিন এতিয়াও যদি আমি চাওঁ, আমি আউটবৰ্ণে হওক বা ইনবৰ্ণে হওক, প্ৰতিটো ৱাৰ্মাৰত আমাৰ এটা বা দুটা বেবী ৰাখিবই লাগিব। যদি এটা বেবী যদি ৰাখি থওঁ তেতিয়াহ'লে মই কালি ক'ব লাগিব যে কাকো এডমিশ্যন দিব নোৱাৰোঁ। গতিকে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যিটো এছএনচিউত বাহিৰৰ পৰা চব ৰেফাৰেলখিনি আহি থাকে, গতিকে আমি কাকো ৰিফিউজ নকৰোঁ। গতিকে ৱাৰ্মাৰে হওক বা ফটোথেৰাপিয়ে হওক এটা বা দুটা দিয়া হয় বা 3টালৈকে দিয়া হয়। আমি নিউবৰ্ণ এডমিশ্যনে 150টা, মোৰ বেড আছে 70টা। মই আপোনাৰ বেবীটোক মই ঘূৰাই দিম নে মই এডমিশ্যন দিম? মইতো এডমিশ্যন দিবই লাগিব। পাঁচনৈৰ পৰা গাড়ীত আহোঁতে হেতুকে কথা পাতি আহি আছিলোঁ প্ৰিন্সিপালৰ লগত। তেওঁ ক'লে কোনো বেছি পেচেণ্টো নাছিল বিচনাখনত। কেনেকৈ পৰি গ'ল তেওঁলোকেও অলপ আচৰিত হৈছে আৰু বোলে বহুতকেইটা বাচ্চা আছে পৰি গৈছে তেতিয়া বুজি পায়। তাতে 26টা বাচ্চাই আছিলে, গতিকে বেছিও নাছিলে। তথাপিতো কাৰো কথাক বিশ্বাস কৰিব নোৱাৰি আমি পুলিচ কমিশ্যনাৰক কৈছোঁ যে CCTV চাই অনুসন্ধান কৰক। আমাৰ কেপাচিটি হ'ল এডমিশ্যনৰ 70 বা 80, কিন্তু আমি গোটেই মাহটোত আমি বেবী এডমিশ্যন দিওঁ 1000লৈকে দিওঁ কেতিয়াবা। গতিকে ৰেফাৰেল যিখিনি আমি আকৌ ৰিফিউজ কৰিব নোৱাৰোঁ। গতিকে ধৰক কাৰোবাৰ বেবী লৈ আহিলে, বেবী লৈ আহোঁতে আমিতো ৰিফিউজ নকৰোঁ। গতিকে সেইকাৰণে ইভিন এতিয়াও যদি আমি চাওঁ, আমি আউটবৰ্ণে হওক বা ইনবৰ্ণে হওক, প্ৰতিটো ৱাৰ্মাৰত আমাৰ এটা বা দুটা বেবী ৰাখিবই লাগিব। যদি এটা বেবী যদি ৰাখি থওঁ তেতিয়াহ'লে মই কালি ক'ব লাগিব যে কাকো এডমিশ্যন দিব নোৱাৰোঁ। গতিকে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যিটো এছএনচিউত বাহিৰৰ পৰা চব ৰেফাৰেলখিনি আহি থাকে, গতিকে আমি কাকো ৰিফিউজ নকৰোঁ। গতিকে ৱাৰ্মাৰে হওক বা ফটোথেৰাপিয়ে হওক এটা বা দুটা দিয়া হয় বা 3টালৈকে দিয়া হয়। আমি নিউবৰ্ণ এডমিশ্যনে 150টা, মোৰ বেড আছে 70টা। মই আপোনাৰ বেবীটোক মই ঘূৰাই দিম নে মই এডমিশ্যন দিম? মইতো এডমিশ্যন দিবই লাগিব।